জহনীজনী কেনেকৈ মুখ মেলি চাই আছে চা একদম এইজনীৰ কাৰণে আজি জ্বলে একদম ওলাই যাবলৈকে পোৱা নাই একদম এনেকুৱা অশান্তি লাগিছে বা এজনীৰ পৰা একদম গালি শুনি আছোঁ ইমান খাওঁহাকৈ নাথাকিবি চুবা দি জহনীজনী এইবোৰ পৰা শান্তি নাই মোৰ ৰাম কামৰ পৰা এতিয়া আজৰি পাইছোঁহি আৰু দেই 9জনী 10জনী ৰোৱনী পাৰ খাই গৈছে আজি আৰু দেই মোজাযোৰ পিন্ধি লওঁ ভালকৈ মোজা ইলাষ্টিক গৈ এনেকুৱা হ'লগৈ এনেকুৱা এইবোৰ এজনী লোকৰ ঘৰত থাকিবগৈ এতিয়া খালি চোলা কাপোৰ কাল পিন্ধিবৰ কাৰণে আহিছে চব ঘৰলৈ ইছ ৰাম মোজাৰ অৱস্থা এনেকুৱা দিন যাতে কাৰো নাহক মই তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকুৱা দিন যাতে কাৰো নাহক ভগৱান কাৰো নাহক আৰু এনেকুৱা দিন ইয়াত এতিয়া ইলাষ্টিকডাল নাই নহয় ইয়াত ব্যৱহাৰ কৰিবলৈ এটা নতুন বস্তু এই ৰাম এইডালে চলাই আছোঁ আৰু দেই এই বছৰটো এনেকৈ চলিব আৰু দেই ঠাণ্ডা এইবাৰ দিনটো এনেকৈ যাব ঠিক আছে ৰাম এজনীক দেখিছিলোঁ এতিয়া ক'লে জানো বলকে বহি থকা পাই নাপাতা হৈ জানো এইবোৰ কুকুৰহে উজ বুলি ক'লে ক'ৰবাত মাতিলে যায়গৈ নহয় আকৌ কুকুৰৰ লগত মই বেছি কথা নাপাতোঁ হ'ব দেখি মোৰ এবাঙুলি ওলাই গৈছে একো নাই একো নাই একো নাই একো নাই এইবোৰ চলি যায় ৰাম অকণমান আজৰি পাইছোঁ আৰু দেই কামৰ পৰা এতিয়া অকণমান ধুনীয়াকৈ মোবাইলটো চামগৈ বুলি ভাবিছোঁ কাৰেণ্টটোৱে নাই নহয় আজি অঁ ছাগলজনী আছে নহয় ভণ্টিক কেনেবাকৈ বুদ্ধি এটা কৰি পিনি ভণ্টিকে ভৰাব লাগিব আৰু দেই মই নোৱাৰিছোঁ আৰু একদম বিৰাট ভাগৰ লাগিছে ভণ্টি ভন অ' ভন কোনে গ'ল ন ঐ ভন ছাগলী আনগে যা ছাগলী আনগে ছাগলী আনগে আনগে ছাগলী মাহাত আহিলে নো ছাগলী আনগে যা নোৱাৰে মই আনগে জানা এজনী নে এজনী নে এজনী নে এনে বেলেগ এজনী বানগে বানগে যা বানগে লোকৰ ঘৰত ঘূৰি পিছত দিনতো ঘৰত নাই আকৌ ঘৰত নাই আকৌ মই হেৰি কৰিম গম পাই নাই ঘৰত নাই তই মই খেতি কৰিম এই মূৰডাল কৰিবি ইয়াত যে ওকণি সোপা আছে ওকণিবোৰ গাঁতত দি দিবি গাঁতত এটা দি দিবি খেতি কৰিম বুলি কৈছোঁ ওকণিৰ খেতি কৰিবি ওকণিবোৰ এনেকৈ খেতি কৰি পিনি এটা এটাকৈ ওকণিবোৰ পুতি দিবি তাৰপিছতে তাৰপৰা গছ ওলাব সেই গছবোৰ আকৌ ওকণি হ'ব এনেকৈ বিকিটো বহুত ইনকাম হ'ব খাৰখাৰী ছোৱালী কাণ্ড জ্ঞান নাইকিয়া ওকণি খেতি এটা গাঁতত নপচা শিয়ালে নোখোৱা গাঁতত নপচা কাৰণে ভাগি থাকিলে জুয়ে নোপোৱা মই এইবোৰ কৈ থাকিবলৈ নাই আকৌ সদায় সদায় তাৰ সদায় কৰিবি লোকৰ ঘৰত সেই লোকৰ ঘৰত হেৰি কোন মাৰৰ ওচৰত থাকক জানো জানো মেখেলা চেখেলা ধুই থাকক মেখেলা ধুই থাকক তই লোকৰ ঘৰত এনেহে আছগৈ বৰ চিঞৰি থাকিবি আকৌ মাহেঁত আহিলে কি হ'ল আহিলেও নহ'ব নহয় তই বেছিকৈ চিঞৰি থাকিবি আকৌ মই আগতে কৈ দিছোঁ তই কি কৰিবি চিঞৰিলে কি কৰিবি চিঞৰিলে চা নেকি কওঁ তোক নেলাগে হ'ব ছাগলী নাই মই আজি দিনৰ দিনটো বহুত কাম কৰিলোঁ হ'ব মই নাইহে দিনৰ দিনটো বেছি কথা নকবি আকৌ লিমিট যেতিয়া ক্ৰছ কৰিবি ন ডিঙি উৰুৱাই দিম আৰু হয় ডিঙি উৰুৱাই দিম আকৌ বিচনা টাইমে ধৰিবি তই অকণ বেছিয়ে কণী জোখতকৈ মই বেছি কৰোঁ নে দেখা নাই মোজা কেনেকুৱা পিন্ধি আছোঁ মোজাই বৰ ধুনীয়া দেউতাই তোকহে দিয়ে মোক দিয়ে নেকি বেছি কথা কৰি নিদিবি তই আকৌ ডাঙৰ কাৰণে নিদিয়ে আকৌ কাম আকৌ মইহে কৰিব লাগে ডাঙৰ বুলি মোক সৰকাই দিয়ে নি খাবলৈ সৰকাই দিয়ে তই আগতে মই জন্ম নহওঁতে তই পাইছিলি তেতিয়া পাইছিলোঁ কিন্তু তই অহাৰ পৰা মোৰ জীৱনটো নৰখাই গ'ল তই সেনেকৈ নকবি মই যে ইয়াত আহিছোঁ আকৌ যে ভনী এজনী হয় যে মই ওলাইছোঁহি আকৌ যেতিয়া ভাইটি আহিলে তেতিয়া মই কাৱলী বাইত শেষ হৈ গ'ল কি কাৱলী বাইত শেষ হৈ গ'লি যেতিয়া মই জন্ম হৈছিলোঁ তেতিয়া মোৰ ৰামৰ ৰাজ্য কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া কাপোৰ পিন্ধনে নে কি চাবা কিন্তু যেতিয়া তই জন্ম হ'লি মোৰ জীৱনটো আধা শেষ হৈ গ'ল আৰু তাৰপিছত যেতিয়া মোৰ ভাইটি জন্ম হ'ল তেতিয়া মই ঘৰৰ কাম কৰা মানুহ হৈ পৰিলোঁ এতিয়া আকৌ ছাগলী যদি মই ইমান ৰামায়ণ গাব নালাগে দে কথা নকবি অলপ সময় দেখোন তই কান্দি আছিলি মই এক্টিং কৰি থকা মানুহ মই ৰাস কৰা মানুহ ৰামায়ণ মহাভাৰত তই কেইখন ৰাস কৰিলিগৈ নে সীতাৰ ভাও কৰি মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ বচন গাঁৱতো বচনে মুখত জনাই কি হয় সীতা ভাও গালেগে তাই ৰাম তুমি পিন্ধি লোৱা এইযোৰ মেখেলা চাদৰ পিন্ধি লোৱা ৰামে কি মেখেলা চাদৰ পিন্ধে আগৰ দিনত পিন্ধে হ'লে কিন্তু আজিকালি নিপিন্ধে আজিকালি সেইকাৰণে অকল মেখেলা পিন্ধে পুৰুষবোৰে তই বেছি অকণমান গোটেই তোমাৰ হেৰি পাঞ্জাবী মানুহ তই পাঞ্জাবী তই হিমনা যাবি হেই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব